My dear friends, আজি মই আপকামিং ডেটৰ বাবে CDP ওপৰত মানে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ ওপৰত আন এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলোঁ। আগৰ ভিডিঅ'টোত মই ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেন্ট ইয়াৰ কগনিটিভ ডেভেলপমেন্ট যেটো পিয়াজৰ লগত জড়িত এইটো সম্পূৰ্ণৰূপে আলোচনা কৰিছিলোঁ। তো আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম moral development এনেকৈ আপোনালোকে যদি সহজে ভাবে যে ফিজিক্যাল ডেভেলপমেন্ট নো কি কগনিটিভ ডেভেলপমেন্ট নো কি ইমোশনাল ডেভেলপমেন্ট নো কি তাৰপিছত সোশ্যাল আৰু মোরাল ডেভেলপমেন্ট নো কি এনেকৈ মানে ওপৰে যদি ভাবে যে এইবিলাক সাধাৰণ বস্তু যে ফিজিক্যাল ডেভেলপমেন্ট মানে শাৰীৰিক বিকাশ কগনিটিভ ডেভেলপমেন্ট মানে হল মানে মানসিক বিকাশ বা বুদ্ধিৰ বিকাশ আৰু ইমোশনাল মানে আবেগিক বিকাশ আৰু সোশ্যাল মানে সামাজিক বিকাশ আৰু মোরাল মানে নৈতিক বিকাশ এনেকৈ যদি ভাবে তেন্তে কিন্তু মানে আপোনালোকে ভুল কৰিব কাৰণ প্ৰতিটো টপিকৰ লগত কি আছে বহুত সাইকোলজিষ্ট জড়িত হৈ আছে তাৰ ভিতৰতে বিশেষকৈ এজন প্ৰতিটো টপিক লৈ খুব মানে বিতংকৈ আলোচনা কৰিছে। তো হেবিলাক লৈ কি কৰিব লাগিব আপোনালোকে অলপ গভীৰত গৈ কিনে এবিলাক মানে পঢ়িব লাগিব কাৰণ টেট এক্সামত জেনাৰেল টেট বা স্পেশাল টেট এক্সামত কিন্তু ইমান সহজ কোশ্চেন নাই অলপ ভিতৰুৱা ফালৰ পৰা কোশ্চেন দিয়ে। তো মই আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মানে সম্পূৰ্ণ ডাউট ক্লিয়াৰ হ'ব আৰু আপোনালোকে পাৰিলে এইবিলাক বহিত লিখি লৈ মনত ৰাখিব। আৰু মই অলৰেডি ইংলিছ গ্ৰামাৰ আৰু ইংলিছ পেডাগজিৰ ওপৰত ভিডিঅ' শেষে কৰিলোঁ মানে আটাইকেইটা টপিক কভাৰ কৰিলোঁ। কোনোবাই যদি সেইকেইটা চোৱা নাই ইউটিউবত গৈ ৰয়েল ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰক আৰু প্লেলিষ্ট ৱাইজ বহুত ভিডিঅ' প্ৰস্তুত কৰা আছে টেন্সৰ উপযোগী হোৱাকৈ আপোনালোকে প্লেলিষ্ট ৱাইজ চাই লওক বহুত কামত দিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো আগৰ ভিডিঅ'টোত মই পিয়াজৰ থিওৰি অফ কগনিটিভ ডেভেলপমেন্ট মানে জিন পিয়াজৰ প্ৰজ্ঞানাত্মক বিকাশ মানে মানসিক বিকাশ বা বুদ্ধিৰ বিকাশৰ যিটো তত্ত্ব আছে সেইটো সম্পৰ্কে আলোচনা কৰিলোঁ। তো কোনোবাই যদি এই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব লিংকতে ক্লিক কৰি চাব পাৰিব নাইবা প্লেলিষ্টত গৈ চাব পাৰিব। তো আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম moral development খুবই ইম্পৰ্টেন্ট হয় টপিকটো। Lawrence Kohlberg's theory of moral development লৰেন্স কোলবাৰ্গছ থিওৰি অফ মোৰেল ডেভেলপমেন্ট মানে লৰেন্স কোলবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব। একচুৱেলি নৈতিক বিকাশটো সম্পৰ্কে মোৰেল ডেভেলপমেন্টটো সম্পৰ্কে বহুতো সাইকোলজিষ্টে ইয়াক লৈ মত পোষণ কৰিছিল কিন্তু লৰেন্স কোলবাৰ্গে ইয়াক লৈ ডিপলি আলোচনা কৰিছিল আৰু তেওঁ কিছুমান কি এই সম্পৰ্কে যে শিশুৰ মোৰাল বিকাশ বা নৈতিক বিকাশ কেনেকৈ হয় তাৰ কিছু কি তথ্য দাঙি ধৰিছে এই তথ্য আমি আলোচনা কৰিম। তো ফাৰ্স্ট আমি জানি লওঁ হোৱাট ইজ মোরাল ডেভেলপমেন্ট মোরাল ডেভেলপমেন্ট নো কি নৈতিক বিকাশ নো কি। তো মই ইংলিছ আৰু এছামিজ দুটাতে এই ভিডিঅ'টো দিছোঁ বা মোৰ ভিডিঅ'বিলাকতে বেছিভাগতে ইংলিছ আৰু এছামিজত পাব পাৰিলে দুটাই আপোনালোকে বহিত লিখি ল'ব নাইবা যিকোনো এটা লিখি ল'লে হ'ল আপোনাৰ যি মিডিয়াম হয় সেই মিডিয়াম হিচাপে আপুনি সিলেক্ট কৰিব বা সিলেক্ট কৰি আপুনি বহিত লিখি ল'ব। তো moral development নো কি moral development is the process through which children develop proper attitudes and behaviors toward other people in the society based on social and cultural norms rules and laws নৈতিক বিকাশ হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে শিশুৱে সামাজিক আৰু সাংস্কৃতিক নিয়ম আৰু আইনৰ ওপৰত আধাৰিত কৰি সমাজৰ আন লোকৰ প্ৰতি সঠিক মনোভাৱ আৰু আচৰণ বিকশিত কৰে। তো
মৰেল ডেভেলপমেন্ট মানে কি পালে মৰেল ডেভেলপমেন্ট হল সামাজিকভাৱে কি হ'ব এটি শিশুৰ বিকাশ হ'ব তাৰ পিছত সমাজৰ নীতি নিয়মৰ ওপৰত আধাৰিত মানে কোন মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কোনটো কাম কৰিলে ভুল হ'ব কোনটো কাম কৰিলে বেয়া হ'ব সেই জ্ঞান অৰ্জন কৰাটোই হল মানে moral development মানে নৈতিক বিকাশ এটা আমি কোলবাৰ্গ আৰু moral development সম্পৰ্কে আৰু কেইটামান কথা কৈছে এইকেইটা জানি লওঁ তো কি কৈছে কোলবাৰ্গ a development psychologist continued Piaget's work by explaining the development of moral reasoning in children. He focused his attention on investigation how children and adults govern their behavior in ethical situations. He identified 3 levels of moral development with 2 stages is they are as follows. So ki কোলবাৰ্গ নামৰ এজন বিকাশ মনোবিজ্ঞানীয়ে তেওঁ কি কৈছিল শিশুসকলৰ নৈতিক যুক্তিৰ বিকাশৰ বিষয়ে বৰ্ণনা কৰি পিয়াজে কাম অব্যাহত ৰাখিছিল তো পিয়াজে কি কৰিছিল তেওঁ একচুয়ালি কগনিটিভ ডেভেলপমেন্টৰ ওপৰত মানে মানসিক বিকাশৰ ওপৰত বিশেষকৈ কি কৰিছিল আলোচনা কৰিছিল শিশুৰ মানসিক বিকাশ বা বুদ্ধিৰ বিকাশ কেনেকৈ হয় তাৰ ওপৰত আলোচনা কৰিছিল ইয়াৰ উপৰিও তেওঁ কি অলপ মানে নৈতিক বিকাশ সম্পৰ্কেও কি কৰিছিল আলোচনা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত কোলবাৰ্গ নামৰ যিজন কি আছিল মনোবৈজ্ঞানিক আছিল তেওঁ কি কৰিছিল তেওঁৰ মানে পিয়াজে যেটো কাম সম্পূৰ্ণ কৰিব পৰা নাই সেই কামটো লৈ তেওঁ কি কৰিছিল ষ্টাডি কৰিছিল আৰু তেওঁ ব্যাখ্যা কৰি গৈছিল যে তেওঁ বিশেষকৈ কি কৰিছিল কিহৰ ওপৰত ফোকাস কৰিছিল যে তেওঁ নৈতিক পৰিস্থিতিত শিশু আৰু প্ৰাপ্তবয়স্কসকলে কেনেদৰে তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰে তাৰ অনুসন্ধানত তেওঁ মনোযোগ দিছিল তো তেওঁ কিহৰ ওপৰত মনোযোগ দিছিল যে নৈতিক পৰিস্থিতিত শিশু আৰু প্ৰাপ্তবয়স্কসকলে কেনেদৰে তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰে নৈতিক পৰিস্থিতিত শিশুসকল আৰু প্ৰাপ্তবয়স্কসকলে কেনেদৰে আচৰণ কৰে তাৰ ওপৰতে কি তেওঁ মানে মনোযোগ দি তেওঁ কি কৰিছিল অধ্যয়ন চলাই গৈছিল তাৰ পিছত এটা খুব গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব তেওঁ দুটা পৰ্যায়ৰ হৈতে তিনিটা স্তৰৰ নৈতিক বিকাশ চিনাক্ত কৰিছিল তেওঁ কি কৰিছে দুটা পৰ্যায়ৰ হৈতে তিনিটা স্তৰত নৈতিক বিকাশ তেওঁ কি কৰিছিল চিনাক্তকৰণ কৰিছিল মানে তেওঁ একচুয়ালি তেওঁ কি কৰিছিল তেওঁ তিনিটা লেভেল তেওঁ নৈতিক বিকাশৰ তিনিটা লেভেল তেওঁ কি কৰিছিল উলিয়াইছিল আৰু তিনিটা লেভেলত দুটাকৈ কি আছিল স্টেজ আছিল তো আমি তেওঁৰ তিনিটা লেভেল আলোচনা কৰিম আৰু তিনিটা লেভেলত থকা স্টেজ দুটা কি কি এবিলাকো ভালকৈ জানি লম কাৰণ এবিলাক খুবই গুৰুত্বপূৰ্ণ তো কি পালো আমি যে তেওঁৰ লেভেল কেইটা তেওঁৰ লেভেল হল তিনিটা লেভেলত প্ৰতিটো লেভেলতে কি আছে প্ৰতিটো লেভেলতে কি আছে দুটাকৈ স্তৰ আছে তো ফাৰ্স্ট লেভেলটো হল লেভেল 1 ফ্ৰী কনভেনশনাল লেভেল মানে তেওঁ লেভেল কেইটা লেভেলত তেওঁ শিশুৰ বিকাশ আলোচনা কৰিছে তিনিটা লেভেলত প্ৰথম লেভেলটো হল ফ্ৰী কনভেনশনাল লেভেল তাৰ পিছৰটো হল কনভেনশনাল লেভেল আৰু তাৰ পিছৰটো হল পোষ্ট কনভেনশনাল লেভেল এতিয়া প্ৰতিটো লেভেলতে কি আছে দুটাকৈ মানে স্টেজ আছে স্তৰ আছে তো এটো মনত ৰাখিব তেওঁৰ প্ৰথম লেভেলটো কি ফ্ৰী কনভেনশনাল লেভেল তেওঁৰ লেভেল তিনিৰে কি ফ্ৰী কনভেনশনাল লেভেল তাৰ পিছত এটা হল কনভেনশনাল লেভেল আৰু আনটো হল পোষ্ট কনভেনশনাল লেভেল তো তেওঁ ফ্ৰী কনভেনশনাল তেওঁৰ যেটো প্ৰথম লেভেল হেটো হল কি ফ্ৰী কনভেনশনাল লেভেল আৰু হেটো লেভেল কি কৰিছে তেওঁ কোনটো মানে শ্ৰেণীক ধৰিছে প্ৰাইমাৰী আৰু এলিমেন্টাৰী মানে
ক্লাছ 5 ৰ পৰা আৰম্ভ কৰি মানে ক্লাছ 1 ৰ পৰা আৰম্ভ কৰি ক্লাছ 5 লৈকে আৰু ক্লাছ 5 ৰ পৰা আৰম্ভ কৰি ক্লাছ 8 লৈকে তেওঁ কি কৰিছে প্ৰাইমাৰী এইটো কি প্ৰাইমাৰী আৰু এলিমেন্টাৰী পঢ়ে তো তেওঁ কি কৰিছে প্ৰি কনভেনশনাল লেভেলত ৰাখিছে প্ৰাইমাৰী আৰু এলিমেন্টাৰী লেভেল এটো মনত ৰাখিব যে তেওঁৰ কুলবাৰ্কৰ প্ৰি কনভেনশনাল লেভেলত কোন দুটা ক্লাস অন্তৰ্ভুক্ত কৰা হৈছে কোন দুটা ক্লাস প্ৰাইমাৰী আৰু এলিমেন্টাৰী আৰু মই ইয়াৰ আগৰ ভিডিওটো এমসিকিউ দিয়া নাই এই ভিডিওটো মই এমসিকিউ নিদিও কাৰণ আৰু দুটা টপিক আছে এই দুটা টপিক কভাৰ কৰাৰ পিছত একেবাৰে আটাইকেইটা টপিকৰ ওপৰত মই এটা এমসিকিউ ভিডিও বনাম তো তাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় আৰু আশা ৰাখিছো এইবোৰ আপোনালোকৰ বাবে খুবেই হেল্পফুল হ'ব এক্সামৰ বাবে টেট এক্সামৰ বাবে তো তাৰ ফাৰ্স্ট কোলবাৰ্কৰ ফাৰ্স্ট লেভেলটো কি আছিল প্ৰি কনভেনশনাল লেভেল আৰু প্ৰি কনভেনশনাল লেভেলতে তেওঁ দুটা ডিপাৰ্টমেন্ট বা দুটা তেওঁ কি কৰিছে স্তৰ ৰাখিছে কোন দুটা প্ৰাইমাৰী আৰু এলিমেন্টাৰী प्राइमरी আৰু এলিমেন্টাৰী মানে ক্লাস 1 ৰ পৰা 5 লৈকে আৰু ক্লাস 6 ৰ পৰা 8 লৈকে এই দুটাকে তেওঁ প্ৰি কনভেনশনাল লেভেলত ৰাখিছে আৰু প্ৰি কনভেনশনাল লেভেলৰ কৈছে যে প্ৰতিটো ষ্টেজত প্ৰতিটো লেভেলত কি আছে দুটা কৈ ষ্টেজ আছে প্ৰি কনভেনশনাল লেভেলৰ প্ৰথম ষ্টেজটো হ'ল পানিশমেন্ট এন্ড অবিডিয়েন্স ওৰিয়েন্টেশন punishment and obedient orientation এটো খুবই গুৰুত্বপূৰ্ণ শাস্তি আৰু আজ্ঞাকাৰিতাৰ দিক শাস্তি আৰু আজ্ঞাকাৰিতাৰ দিক তো এই দিক মতে বা এই স্টেজ মতে punishment and obedience orientation এই স্টেজ মতে কুলবাৰ্কে কৈছে children stick to rules to avoid being punished by adults শিশুৱে প্ৰাপ্ত বয়সৰ শাস্তিৰ পৰা বিৰত থাকিবলৈ নিয়ম পালন কৰে এই লেভেলত পানিশমেন্ট এন্ড অবিডিয়েন্স ওৰিয়েন্টেশন লেভেলত শিশুৱে কি কৰে যাতে প্ৰাপ্ত বয়স বা ডাঙৰে বা কোনোবাই যাতে তেওঁ শাস্তি দিব নোৱাৰে তাৰ পৰা সিহঁতে কি নিয়মবোৰ মানে খুবই স্ট্ৰিক্টলি কি কৰে পালন কৰে Next আইলো free conventional leveler second stage to হল self interest and reward orientation মানে আত্মহার্থ আৰু পুৰস্কাৰৰ দিশ তো second stage মতে children stick to the rules to get the rewards for abiding by them শিশুৱে পুৰস্কাৰ পাবলৈ নিয়মবোৰ পালন কৰে এটুত কি কৰে শিশুৱে পুৰস্কাৰ পোৱাৰ বাবে নিয়মবোৰ পালন কৰে তো প্ৰথম মানে ফাৰ্স্ট স্টেজটো কি আছিল মনত ৰাখিব ফাৰ্স্ট স্টেজটো আছিল প্ৰি কনভেনশনাল লেভেল ইয়াতে প্ৰাইমাৰী আৰু সেকেন্ডাৰী প্ৰাইমাৰী আৰু এলিমেন্টাৰী এই দুটা কি কৰাইছে ইনক্লুড কৰাইছে আৰু কোৱাইছে যে প্ৰতিটো স্টেজতে কি আছে দুটাকৈ প্ৰতিটো লেভেলতে কি আছে দুটাকৈ স্টেজ আছে প্ৰতিটো লেভেলতে কি আছে দুটাকৈ স্টেজ আছে তাৰে প্ৰথম স্টেজটো প্ৰি কনভেনশনাল লেভেলৰ প্ৰথম স্টেজটো হ'ল পানিশমেন্ট এন্ড obedience orientation ইয়াৰ অৰ্থ হ'ল যে শিশুৱে প্ৰাপ্ত বয়স্কসকলৰ পৰা হাত হাৰিবলৈ বা বিৰত থাকিবলৈ মানে শাস্তিৰ পৰা বিৰত থাকিবলৈ সিহঁতে কি কৰে নিয়মবোৰ পালন কৰে শিশুৱে প্ৰাপ্তবয়স্কৰ শাস্তিৰ পৰা বিৰত থাকিবলৈ নিয়মবোৰ পালন কৰে আৰু সেকেন্ড স্টেজটো প্ৰি কনভেনশনাল লেভেলৰ সেকেন্ড স্টেজটো কি পালো সেকেন্ড স্টেজটো কি আছিল সেলফ ইন্টাৰেষ্ট এন্ড ৰিৱাৰ্ড ওৰিয়েন্টেশন ইয়াতে কি আছে শিশুৱে পুৰস্কাৰ পাবলৈ নিয়মবোৰ পালন কৰে ইয়াত কি কৰে শিশুৱে পুৰস্কাৰ পাবলৈ নিয়মবোৰ পালন কৰে তো এইবিলাক মনত ৰাখিব ইয়াত কোশ্চেন আহিব পাৰে যে প্ৰথম কোলবাৰ্কৰ প্ৰথম স্টেজটো কি মনত ৰাখিব যে কোলবাৰ্কৰ প্ৰথম লেভেলটো কি প্ৰথম লেভেলটো হ'ল প্ৰি কনভেনশনাল লেভেল আৰু ইয়াত দুটা কি কৰাইছে ইনক্লুড কৰাইছে হেটো হ'ল প্ৰাইমাৰী আৰু এলিমেন্টাৰী প্ৰথম স্টেজটো মানে প্ৰতিটো লেভেলৰ দুটাকৈ স্টেজ আছে প্ৰথম স্টেজটো হ'ল পানিশমেন্ট এন্ড obedience orientation আৰু দ্বিতীয় স্টেজটো কি self interest and reward orientation
এইবিলাক কথা ভালকে মনত ৰাখিব এইবিলাক কথা মনত ৰাখিলে যিকোনো এমসিকিউ আহিলে ইয়াৰ পৰা আপোনালোকে কৰিব পাৰিব এতিয়া নেক্সট লেভেল লৈ আহিছো নেক্সট লেভেল 2 আছে level 2 conventional level to কোনটো তাও স্থান দিছে adolescence and young adult মানে কৈশোৰ কালৰ পৰা একেবাৰে young adult মানে young adulthood মানে হল প্ৰাপ্ত বয়সৰ আগ মুহূৰ্তত কৈশোৰ কালৰ পৰা প্ৰাপ্ত বয়স্কৰ আগ মুহূৰ্তত তাও কি কৈছে কনভেনশনাল লেভেলৰ স্থান দিছে তো ইয়াৰ কি আছে দুটা কৈ স্টেজ আছে কোলবাৰ্কৰ প্ৰতিটো লেভেলৰ কি আছে অলবাগতে আলোচনা কৰিলো দুটা কৈ স্টেজ আছে তো ইয়াৰ প্ৰথম স্টেজটো হল গুড বয় গুড গাৰ্ল ওৰিয়েন্টেশন মানে ভাল লৰা ভাল ছোৱালীৰ দিক তো ইয়াৰ ফার্স্ট স্টেজ যেটো আছে গুড বয় গুড গার্ল ওরিয়েন্টেশন ভাল লৰা ভাল ছোৱালীৰ দিক ইয়াৰ কেবেটো কি আছে ক্যারেক্টারিস্টিক্স আছে বৈশিষ্ট্য আছে তার প্রথমটো হল ইন্টারপার্সোনাল রিলেশনশিপ মানে আত্ম ব্যক্তিগত সম্পর্ক তাৰ পিছত মানে আত্ম এই লেভেলত কি হ'ব হিগৈ আত্ম ব্যক্তিগত সম্পর্ক বজাই ৰাখিব আৰু second characteristic to hol children maintain the respect of others হিগৈ আনৰ সন্মান বজাই ৰাখে তাৰ পিছৰ বৈশিষ্ট্যটো হল children maintain what is expected from them হিগৈ তেওঁলোকৰ পৰা কি আশা কৰা হয় হেতু বজাই ৰাখে এইকেইটা কথা মনত ৰাখিব এতিয়া সেকেন্ড স্টেজ টু লৈ আহিছো সেকেন্ড সেকেন্ড লেভেল যেটো কনভেনশনাল লেভেলৰ সেকেন্ড স্টেজ টু কি ল এণ্ড অৰ্ডাৰ মৰালিটি আইন আৰু শৃংখলা নৈতিকতা তো ইয়াৰ কি কেবাটাও কি আছে বৈশিষ্ট্য আছে তাৰ প্ৰথম বৈশিষ্ট্য হল চিলড্ৰেন মেইনটেইন সোশ্যাল অৰ্ডাৰ হিকুৱে সামাজিক শৃংখলা বজাই ৰাখে তাৰ পিছত চিলড্ৰেন আন্ডাৰস্ট্যান্ড ৰাইট এণ্ড ৰং হিকুৱে শুদ্ধ আৰু ভুল বুজি পায় তো কোনটো ষ্টেজত হিকুৱে শুদ্ধ আৰু ভুল বুজি পায় বা কোনটো ষ্টেজত হিকুৱে সামাজিক শৃংখলা বজাই ৰাখে এবিলাক কি মনত ৰাখিব পাৰিলে বহিত লিখি লৈ মনত ৰাখিব এবিলাক খুব ইম্পৰ্টেন্ট এবিলাকৰ পৰাই কোশ্চেন অহা দেখা যায় পৰীক্ষাত এটা আমি লাষ্ট লেভেল 2 লৈ গৈছো লাষ্ট লেভেলত দি আছে লাষ্ট লেভেল মানে থাৰ্ড লেভেলত দিয়া থাৰ্ড লেভেলটো হল পোষ্ট কনভেনশনাল লেভেল আৰু কি এটো লেভেলত কোনটো শিক্ষক স্থান দিছে 18 প্লাস মানে প্ৰাপ্ত বয়স্ক আৰু তাৰ ওপৰৰ তো ইয়াৰো কি আছে দুটা স্টেজ আছে তো প্ৰথম স্টেজটো হল সোশ্যাল কন্ট্রাস্ট এন্ড ইন্ডিভিজুয়াল রাইটস ওরিয়েন্টেশন মানে সামাজিক বৈসাদৃশ্য আৰু ব্যক্তিগত অধিকাৰৰ দিশ তো ইয়াৰ কি আছে দুটা কি আছে ক্যারেক্টারিস্টিক্স আছে বৈশিষ্ট্য আছে চিলড্ৰেন ডু what is right according to them হিকুৱে তেওঁলোকৰ মতে কি সঠিক কাম হেতু কৰে এই ষ্টেজত তাৰ পিছত কি আছে চিলড্ৰেন perceive laws can be modified হিকুৱে অনুভৱ কৰে যে আইনবোৰ সংশোধন কৰিব পাৰি তাৰ পিছত নেক্সট যেটো কি আছে স্টেজ আছে হেতু হল ইউনিভার্সাল এথিক্যাল প্রিন্সিপল ওরিয়েন্টেশন মানে সাৰ্বজনীন নৈতিক দিশৰ নৈতিক নীতিৰ দিশ নৈতিক নীতিৰ দিশ মানে সাৰ্বজনীন নৈতিক নীতিৰ দিশ তো ইয়াৰ কি আছে বৈশিষ্ট্য আছে প্ৰথম হল laws are valid only if they are justified আইনবোৰ কেৱল তেতিয়াহে বৈধ হয় যদি হেবোৰ ন্যায়সংগত হয় তাৰ পিছত নেক্সট characteristic laws may be disavoided or disobeyed if they are unjust
আইন অমান্য কৰা হ'ব পাৰে যদি সেইবোৰ অন্যায় হয় তো এইকেইটা খুবই ইম্পৰ্টেন্ট ভালকে মনত ৰাখিব পাৰিলে বহিত লিখি লৈ এইবোৰ মনত ৰাখিব এইবিলাকৰ পঢ়াই কি দিব আপোনালোকৰ কোশ্চেন দিব তো কি পালো আমি যে লৰেন্স কোলবাৰ্গছ থিওৰি অফ মৰেল ডেভেলপমেন্টৰ কি আছে প্ৰতিটো তেওঁ কি কৰিছে তেওঁ ডেভেলপমেন্টৰ তিনিটা ডেভেলপমেন্টক কি কৰিছে তিনিটা ষ্টেজত ভাগ কৰিছে আৰু প্ৰতিটো ষ্টেজ তিনিটা লেভেলত ভাগ কৰিছে আৰু প্ৰতিটো লেভেলতে কি আছে দুটাকৈ ষ্টেজ আছে তো প্ৰথম যেটো লেভেল হেতু কি প্ৰি কনভেনশনাল লেভেল তাৰ পিছতে কি ফাৰ্স্ট কনভেনশনাল লেভেল আৰু কনভেনশনাল লেভেল আৰু লাষ্টৰটো হল ফাৰ্স্ট কনভেনশনাল লেভেল তো প্ৰতিটো লেভেলৰ কি আছে দুটাকৈ ষ্টেজ আছে তো প্ৰি কনভেনশনাল লেভেলৰ কি কি স্থান দিয়া হৈছে প্ৰাইমাৰী আৰু এলিমেন্টাৰী আৰু ইয়াৰ প্ৰথম stage 2 whole punishment and obedience orientation খুব ইম্পৰ্টেন্ট আৰু second stage 2 whole self interest and reward orientation তাৰ পিছত second যেটো level আছে হেতু হল conventional level ইয়াত adolescence আৰু young childhood or কি দিছে স্থান দিছে আৰু ইয়াৰ স্টেজ দুটা হল প্ৰথম স্টেজ গুড বয় গুড গার্ল ওরিয়েন্টেশন আৰু সেকেন্ড স্টেজ টু হল ল এন্ড অর্ডার মোরালিটি তাৰ পিছত লাস্ট যেটো স্টেজ আছে হেতু হল থার্ড লেভেল থার্ড ফার্স্ট কনভেনশনাল লেভেল ইয়াক 18 প্লাস মানে মানুহবোৰক কি কৰিছে বা ল'ৰা-ছোৱালীবোৰক কি কৰিছে স্থান দিছে ইয়াৰ প্ৰথম স্টেজ টু হল social contrast and individual rights orientation and second stage to whole universal ethical principle orientation তো ইয়াই আছিল আজিৰ ভিডিওটো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু মই ইয়াৰ পিছতে বাকি যিকেইটা থাকি গল আমাৰ আলোচনা হল cognitive development তাৰপিছত moral development তাৰপিছত emotional social তাৰপিছত physical বাকি থাকিল এইকেইটা আলোচনা কৰিম আলোচনা কৰাৰ পিছত হেকত মই আটাইকেইটা টপিকৰ ওপৰত কি কৰিম MCQ দিম তো এছিল আজিৰ ভিডিওটো পিছত এটা ভিডিওত লগ কৰা খাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ